কোন দলে কাৰ সৈতে মিত্ৰতা কৰিব এই লৈ এতিয়া আৰম্ভ হৈছে নতুন নতুন সমীকৰণ ইয়াৰ মাজতে নতুন দিল্লীলৈ গৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে মিলিত হ'ল ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো এই সন্দৰ্ভত বুধবাৰে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইউপিপিএল আৰু বিপিএফে বিটিসি দখলক লৈ নতুন নতুন সমীকৰণ আৰম্ভ কোনে দখল কৰিব বিটিসিৰ শাসনভাৰ ইয়াৰ মাজতে নতুন দিল্লী পালেগৈ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ সৈতে বিগত ২৭ জুলাইত দিল্লীলৈ গৈ গিৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে প্ৰমোদ বড়োৱে পাতিলে কথা খবৰ মতে গোপন মিত্ৰতা হ'ল বিজেপি ইউপিপিএলৰ কিন্তু এই সন্দৰ্ভত বুধবাৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ক'লে বিটিআৰ চুক্তিৰ সন্দৰ্ভতে হৈছিল আলোচনা বিজেপিৰে মিত্ৰতাৰ কথা হোৱা নাই আলোচনাত দিল্লীত কোনো বিজেপিৰ লগত কথা পাতা নাই এইটো মানে এটা ৰাজনৈতিকভাৱে তেখেতসকলে সজাই পেলাই কোৱা কথা দিল্লীত যেটো ২৭ জানুৱাৰীত বড়ো এটা শান্তি চুক্তি হৈ গ'ল এইটো ৰূপায়ণ কৰাৰ কাৰণেহে গৃহ বিভাগৰ যিবিলাক অফিচাৰ আছে তেখেতসকলক লগ কৰাৰ কাৰণে গৈছোঁ আৰু গৃহমন্ত্ৰীক লগ কৰাৰ কাৰণে গৈছিলোঁ কিন্তু এইটো লৈ পেলাই যেটো কৈছে কি হীৰাকৰণীয়া ডাঙৰীয়াই বিজেপিৰ লগত কথা পাতিবলৈ গৈছে এইটো একদম মিছা কথা আৰু হীৰাকৰণীয়া ডাঙৰীয়াই এইবিলাক কথা নিজৰ ৰাজনীতি লাভালাভৰ কাৰণে কৈ আছে ইপিনে দীৰ্ঘদিনৰে পৰা বিজেপিৰে থকা মিত্ৰতা সত্ত্বেও এইবাৰ বিটিসিৰ পৰিষদীয় নিৰ্বাচনত আউল লাগিছে বিপিএফৰ কিয়নো বিজেপিয়ে নিজাববীয়াকৈ খেলিব বিটিসি নিৰ্বাচন ইয়াৰ মাজতে গোপনে বিপিএফৰ বিৰোধী দল ইউপিপিএলৰ সৈতে বিজেপিয়ে গোপন মিত্ৰতা কৰাৰ প্ৰসংগই খোলঠেকত পেলাইছে বিপিএফক এই সন্দৰ্ভত জ্যেষ্ঠ বিপিএফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কৈয়ে দিলে বিজেপি ইউপিপিএলৰ মিত্ৰতাই সম্পৰ্ক বেয়া কৰিব বিজেপি বিপিএফৰ আমাৰ লগত মিত্ৰতা থাকোঁতেও যদি প্ৰমোদ বড়োৰ লগত মিত্ৰতা কৰে তেতিয়াহ'লে ইয়াত মানে অসুবিধাটো নিশ্চয় হ'ব কাৰণ প্ৰমোদ বড়ো আমাৰ লগত এতিয়াও মানে অহা নাই আমাৰ বিৰোধী কৰা দলৰ লগত যদি বিজেপিয়ে বুজাবুজি কৰে তেতিয়াহ'লে নিশ্চয় অসুবিধাৰ সৃষ্টি হ'ব এইটো স্বাভাৱিক শত্ৰু দলৰে মিত্ৰতা কৰিলে বিজেপিৰে সম্পৰ্কৰ অৱনতি ঘটিব বুলি সদৰি কৰি মন্ত্ৰী প্ৰমীলাই অৱশ্যে আসন্ন বিটিসিৰ নিৰ্বাচনত বিপিএফে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিপিএফ দলে অকলশৰীয়াভাৱে খেলিলেও আমি জিকিম সেইটো দেখা গৈছে চৰকাৰ আমাৰে হ'ব স্পষ্টভাৱে যদি ইলেকশ্যন স্বচ্ছতাৰে যদি নিৰ্বাচন খেলিবলৈ দিয়া হয় ৰাইজক অধিকাৰটো দিয়া হয় তেতিয়াহ'লে আমি জিকিম বিজেপি বিপিএফ আৰু বিজেপি ইউপিপিএলৰ এই সমীকৰণৰ মাজত কিন্তু সাংসদ নৱকুমাৰ শৰণীয়াৰ গণসুৰক্ষা পাৰ্টি বহি থকা নাই চলাই আছে নিজা নিৰ্বাচনী সমীকৰণ ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জেএমচিএইচত চিকিৎসকৰ অৱহেলা তথা চিকিৎসাৰ অভাৱত মৃত্যু হৈছে কেইবাগৰাকী ৰোগীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ইপিনে ৰোগীক লৈ ৰাজনীতি নকৰিবলৈ সকীয়া দিলে বিজেপিৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৰোগীক লৈ ৰাজনীতি নকৰিব ৰাণা গোস্বামীক সকীয়ালে মন্ত্ৰী পীযুষে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ অভাৱত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ তুলি মঙলবাৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ কিন্তু ইয়াৰ পিছতেই ৰাণা গোস্বামীক উভতি ধৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে ভুল দেখিলে কৰ্তৃপক্ষক জনাওক সমস্যা সমাধানৰ চেষ্টা কৰক সমস্যা বঢ়োৱাৰ চেষ্টা নকৰাই ভাল কোভিড-19 আক্ৰান্ত ৰোগীৰে ভৰি থকা জেএমচিএইচত চিকিৎসকৰ অৱহেলা তথা চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি জেএমচিএইচৰ প্ৰৱেশ দ্বাৰ উত্তাল কৰি তুলিছিল ৰোগীৰ আত্মীয়ই যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোভিড-19 ছিষ্টেমৰ বাবেই এইসকল লোকৰ মৃত্যু হোৱা বুলি সকীয়নি দিছিল কিন্তু কংগ্ৰেছ দল তথা ৰাণা গোস্বামীৰ এই ভূমিকাক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছাইও তীব্ৰ সমালোচনা কৰে ৰাণা গোস্বামী ডাঙৰীয়া সেইটো কৰিব নাপায় তেওঁ এজন জ্যেষ্ঠ মানুহ তেওঁ আহি পেলাই আমাৰ ডিচিক ক'ব লাগে
আমাৰ প্ৰিন্সিপাল মহোদয়ক ক'ব লাগে, বাইদেউ চুপাৰিনটেণ্ডেণ্টক নাপায় ক'ব, সেইটো তেওঁ বেয়া কাম কৰিছে। কাৰণ ডক্তৰক এইখিনি সময়ত আমি উৎসাহ যোগাব লাগে। ডক্তৰ এজনে যদি ক'ৰবাত ভুল সৰু কিবা এটাও কৰিছে, তাৰ কাৰণে ৰাজনৈতিক ব্যক্তি আহি পেলাই যদি ধৰ্ণাত বহিছে, মই ধিক্কাৰ দিছোঁ। ৰাণা গোস্বামীৰ দৰে বা অন্য কোনোবা মানুহ যদি বহিছে, তেওঁলোকে আচলতে সেই মৃতকৰ পৰিয়ালক সমমন্যা জনোৱাতকৈ তেওঁলোকক বিপথে পৰিচালিত কৰাহে গৈছে। চূড়ান্ত বেয়া ৰাজনীতি। ৰাণা গোস্বামী ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যোৰহাটৰ এজন প্ৰাক্তন আকৌ বোলে MLA হ'বলৈ বিচাৰি ফুৰিছে। গতিকে ৰাজনীতি কৰিবলৈ বহুত জেগা আছে। মানুহৰ মৃত্যুক লৈ চিকিৎসা মহাবিদ্যালয়খনক লৈ ৰাজনীতি নকৰিবৰ কাৰণে অনুৰোধ জনাম। জ্যেষ্ঠতা আৰু ৰাজনীতি বিচক্ষণতাটো তাত প্ৰকাশ নাপায়। প্ৰকাশ পাব যদিহে তেওঁ আহি পেলাই সহযোগিতাৰ কথা পাতিলেহেঁতেন। এইটো ধিক্কাৰ, এইটো আচলতে ভুল কথা এটা। আনহাতে JMCHৰ অধীক্ষকগৰাকীয়ে কয় যে এই সন্দৰ্ভত লিখিত অভিযোগ পালে আমি বিষয়সমূহৰ ওপৰত তদন্ত কৰিব পাৰোঁ, কিন্তু কোনো লোকে এই পৰ্যন্ত দিয়া নাই লিখিত অভিযোগ। এনেকুৱা যদি কিবা এটা হৈছে ঘটনা জনাব লাগে, আমাক লিখিত এখন দিয়ক, আমি তেতিয়াহ'লে এনকুৱাইৰি কৰিম। কিন্তু তেনেকুৱা একো নহ'ল। এতিয়ালৈকে মই একোৱেই লিখিত পোৱা নাই। মানে কি হয়, আমি এনকুৱাইৰি কৰিবলৈ কাৰণে এটা বেছ লাগিব, কোনোবাই কমপ্লেইন কৰিব লাগিব। আৰু এনেকুৱা নিচিনা কথা এটা হাইপ কৰি পেলাই এতিয়া বৰ্তমান কাৰো ইমান টাইম নাইতো যে ঠিক আছে অভিযোগ আছে সেইখিনি দিয়ক, দাখিল কৰক, আমাৰ ওচৰত হেৰিটো কৰক, আমি কৰিম এনকুৱাইৰি, কেলে নকৰিম। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল অযোধ্যাবাসী। শতাব্দীজোৰা অপেক্ষাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে আজি ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস। ৰাম মন্দিৰৰ ভূমি পূজনক লৈ ৰামধ্বনিৰে মুখৰিত হৈ পৰিল অযোধ্যাৰ আকাশ বতাহ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অৱসান। আৰম্ভ এক নতুন যাত্ৰা। অযোধ্যাত সূচনা এক নতুন যুগৰ। গেৰুৱা সাজ পৰিধান কৰি ভাৰতীয় বায়ুসেনাৰ বিমানেৰে অযোধ্যাত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হনুমানগড়িত মূৰদুৱাই নিৰ্ধাৰিত সময়ত প্ৰধানমন্ত্ৰী মোদী বহিলহি পূজাৰ মঞ্চত। भारत माता की जय, भारत माता की हर हर महादेव। आपका कल्याण हो। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে
পূজাথলীত উপবিষ্ট হল RSS প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু পূজাৰ পুৰোহিত। नमस्कारं निवेदयामि। भूम्यादिपूजनं गन्धाक्षपुष्पम्। ओम स्वर्गाय। নিৰ্ধাৰিত লগ্নত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন। পুষ্পাঞ্জলিৰ অন্তত 12:44 নিৰ্দিষ্ট স্থানত ৰূপৰ সীতা বহুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে স্থাপন কৰিলে ৰাম মন্দিৰৰ আধাৰশিলা। 135 গৰাকী নিমন্ত্ৰিত গণ্যমান্য ব্যক্তিৰ সন্মুখত মোদীয়ে ৰাখিলে ভাষণ। सियावर रामचंद्र की, सियावर रामचंद्र की जय सिया राम, जय सिया राम। आज ये जयघोष सिर्फ सियाराम की नगरी में ही नहीं सुनाई दे रहा, बल्कि इसकी गूंज पूरे विश्व भर में है। सभी देशवासियों को और विश्व भर में फैले करोड़ों करोड़ों भारत भक्तों को, राम भक्तों को आज के इस पवित्र अवसर पर कोटि कोटि बधाई। राम काज किनु बिनु मोहि कहां बिसरा। भारत आज भगवान भास्कर के सानिध्य में सरयू के किनारे एक स्वर्णिम अध्याय रच रहा है। कन्याकुमारी से क्षीर भवानी तक, कोटेश्वर से कामाख्या तक, जगन्नाथ से केदारनाथ तक, सोमनाथ से काशी विश्वनाथ तक, समेत शिखर से श्रवण बेलगोला तक, बोध गया से सारनाथ तक, अमृतसर साहब से पटना साहिब तक, अंडमान से अजमेर तक, लक्षद्वीप से लेह तक, आज पूरा भारत राममय है। আৰু ইফালে ভিডিঅ' কনফাৰেন্স যোগে ৰাম মন্দিৰৰ ভূমি পূজনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ কোটি কোটি জনতাৰ লগতে ভূমি পূজনক লৈ উৎসাহিত হৈ পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ক'লে? পুণ্যভূমি অযোধ্যাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা সম্পন্ন হোৱা শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ভূমি পূজন অনুষ্ঠান দেশৰ কোটি কোটি জনগণৰ সৈতে একেলগে প্ৰত্যক্ষ কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ জন্মভূমিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি পূজন সম্পন্ন কৰাৰ এই ঐতিহাসিক দিনটোত মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ বাসগৃহত প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি সেৱা জনাই আশীষ কামনা কৰে। सदियों से देशवासियों का ही इंतजार था कि भगवान राम की जन्मभूमि पर मंदिर निर्माण हो। आज
देशवासियों का ये जो सपने को साकार करने में परम आदरणीय प्रधानमंत्री जी ने जो कदम उठाए, इसके लिए हम सब गर्व महसूस कर रहा हूं। और आज भूमि पूजन कार्यक्रम में प्रधानमंत्री ने निष्ठा से ये कार्यक्रम सफल रूप दिया। इसके लिए मैं हृदय से भक्ति भावनाओं से देश की परम आदरणीय प्रधानमंत्री जी को आभार व्यक्त करना चाहता हूं। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ। গুজৰাটৰ এগৰাকী ৰাম ভক্ত কৃষক ফুলৰ পুলিৰে জয় শ্ৰীৰাম লিখি বাগিচা পাতিছে ৰাম ভক্তগৰাকীয়ে। বাগিচাৰ ফুল ফুলাৰ পিছত ৰাম মন্দিৰত পূজাৰ বাবে দিয়াৰ ইচ্ছা এইগৰাকী ৰাম ভক্তৰ। ইতিহাস প্ৰসিদ্ধ অযোধ্যাত মহা আড়ম্বৰপূৰ্ণভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিলে। আনন্দত উথলি উঠিল সমগ্ৰ দেশৰ ৰাম ভক্তসকল। ভগৱান শ্ৰীৰামৰ বন্দনাৰে মুখৰ হ'ল আকাশ বতাহ। আৰু 5 আগষ্টৰ এই পবিত্ৰ দিনটোতে এগৰাকী ৰাম ভক্তৰ বিশেষ সৃষ্টিশীলতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। নৰ্মদা জিলাৰ ৰামৰিয়া গাঁৱৰ এগৰাকী কৃষকৰ ব্যতিক্ৰমী প্ৰয়াস। নিজৰ খেতিডৰাত ফুলৰ খেতি কৰিছে তেওঁ। শ্ৰীৰাম আখৰৰ আৰ্হিত ৰোপণ কৰিছে ফুলৰ পুলি। যেতিয়াই ৰাম মন্দিৰ নিৰ্মাণৰ ঐতিহাসিক ৰায় প্ৰদান কৰা হৈছিল আৰু মন্দিৰ নিৰ্মাণৰ বাট প্ৰশস্ত হৈছিল, তেতিয়াই উপেন্দ্ৰ সিংহ গৌহিল নামৰ এই খেতিয়কগৰাকীয়ে নিজৰ খেতিডৰাত ফুলেৰে শ্ৰীৰাম লিখিবলৈ মানস কৰিছিল। এইগৰাকী কৃষক অত্যন্ত সুখী তথা আনন্দিত, কিয়নো এদিন তেওঁৰ এই ফুলেৰে অযোধ্যা মন্দিৰ সজোৱা হ'ব আৰু ভগৱান শ্ৰীৰামচন্দ্ৰক পূজা অৰ্চনা কৰিব তেওঁৰ ফুলেৰেই। এই আশা কৃষকগৰাকীৰ, আৰু সেই আশাৰেই ফুলৰ খেতি কৰিছে কৃষক কেশৰী সিংহ গহিলে। কৃষকগৰাকীৰ মন্তব্য, প্ৰায় 40-50 দিনৰ অন্তত ফুল ফুলিব তেওঁৰ খেতিডৰাত। কৃষকগৰাকীৰ মন্তব্য, 40-ৰ পৰা 50 দিনৰ ভিতৰত জকমকাই ফুলিব তেওঁৰ খেতিডৰাৰ ফুল। আৰু এই ফুলেৰে ৰাম মন্দিৰ সজোৱাৰ ইচ্ছা কেশৰীলাল সিংহ গহিলৰ। तो हमने हमारा खेत के अंदर गलगोटा के पौधे से हमने जय श्री राम का नाम लिखा है और धनुष बाण बनाया है। तो अपना पीएम मोदी साहब श्रीमान नरेंद्र मोदी जी उद्घाटन कर रहे हैं मंदिर का, आज भूमि पूजन कर रहे हैं, तो हमको भी बहुत बढ़िया अच्छा रहा और श्री राम के लिए हम भी कुछ करें और हमारा ये फूल अयोध्या में पहुँचे, ऐसी हमारी इच्छा है। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। শতিকাৰ পিছত শতিকা ধৰি অযোধ্যাই দেখি আহিছে কেৱল ভঙা আৰু গঢ়াৰ ইতিহাস, আৰু এই অধ্যায়ৰ জৱনিকা পৰিছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাস স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে দেশবাসীক ধন্যবাদ। रामचंद्र की, सियावर रामचंद्र की जय सिया राम, जय सिया राम। জয় শ্ৰীৰাম এই শ্লোগানেৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, আজিৰ দিনত কেৱল অযোধ্যাতেই নহয়, সমগ্ৰ বিশ্বতেই প্ৰতিধ্বনিত হৈছে এই শ্লোগান। सियावर रामचंद्र की, सियावर रामचंद्र की
जय सिया राम, जय सिया राम। ये जयघोष सिर्फ सिया राम की नगरी में ही नहीं सुनाई दे रहा, बल्कि इसकी गूंज पूरे विश्व भर में है। सभी देशवासियों को और विश्व भर में फैले करोड़ों करोड़ों भारत भक्तों को, राम भक्तों को आज के इस पवित्र अवसर पर कोटि कोटि बधाई। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে বছৰৰ পিছত বছৰ ধৰি কেৱল বিগ্ৰহ হৈ দিন কটাইছে ৰামলালাই। এইবাৰ তেওঁৰ নিজৰ এটা মন্দিৰ হ'ব। बरसों से टाट और टेंट के नीचे रहे हमारे रामलला के लिए अब एक भव्य मंदिर का निर्माण होगा। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে বহু শতক ধৰি ৰাম জন্মভূমিয়ে কেৱল ভঙা আৰু গঢ়া ঘটনাৰ সাক্ষী হৈ আহিছে। আজিৰ পৰা সেয়া বন্ধ হ'ল। ৰাম আমাৰ সকলোৰে হৃদয়ত আছে। আমি যিয়েই কাম নকৰোঁ কিয়, ৰাম আমাৰ অনুপ্ৰেৰণা। মোদীয়ে ক'লে ৰামৰ অস্তিত্বকেই ধ্বংস কৰি দিয়াৰ চেষ্টা কৰা হৈছিল, কিন্তু ৰাম মিশ্ৰিত হৈ আছে ভাৰতীয় সংস্কৃতিৰ মাজত। साथियों, राम हमारे मन में गढ़े हुए हैं, हमारे भीतर घुल मिल गए हैं। कोई काम करना हो तो प्रेरणा के लिए हम भगवान राम की ओर ही देखते हैं। आप भगवान राम की अद्भुत शक्ति देखिए। इमारतें नष्ट हो गई, क्या कुछ नहीं हुआ? अस्तित्व मिटाने का हर कोई प्रयास हुआ, बहुत हुआ, लेकिन राम आज भी हमारे मन में बसे हैं। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে ৰাম মন্দিৰ গঢ়াৰ সপোন সফল কৰাৰ পিছত বহু মানুহৰ বছৰৰ পিছত বছৰ চেষ্টা, আত্মনিবেদন আৰু সংকল্প ৰৈছে। সেই সকলোৰে ত্যাগ আৰু কষ্টৰ পৰিণতিতেই আজি এই দিন আহি পৰিছে। राम मंदिर के लिए कई कई सदियों तक कई कई पीढ़ियों ने अखंड अविरत एक निष्ठ प्रयास किया है। आज का ये दिन उसी तप, त्याग और संकल्प का प्रतीक है। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত হ'ল নৰেন্দ্ৰ মোদী। 1992 চনতেই মোদীয়ে সংকল্প লৈছিল, যেতিয়ালৈকে ৰাম মন্দিৰ নিৰ্মাণ নহয় সেই পৰ্যন্ত অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত নহয় তেওঁ। নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে ৰাম মন্দিৰ নিৰ্মাণৰ এই সপোনক সফল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
500 वर्षों का एक लंबा बड़ा और कड़ा संघर्ष साधना, लेकिन भारत के लोकतांत्रिक मूल्यों, भारत की न्यायपालिका और भारत की कार्यपालिका की ताकत शांतिपूर्ण ढंग से, लोकतांत्रिक पद्धति से और संविधान सम्मत तरीके से समस्याओं का समाधान कैसे हो सकता है। आदरणीय प्रधानमंत्री जी के नेतृत्व में भारत ने दुनिया की सभी ताकतों को इस बात का एहसास कराया है और यह दिन हम सबको, पूरे भारतवासियों को इस शुभ घड़ी का एहसास कराने के लिए उनका आज के इस अवसर पर हृदय से अभिनंदन करता हूं, उनका हृदय से स्वागत करता हूं। नेशनल डेस्क নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে দিনটোৰ শিৰোনাম। নিশা মহানগৰীৰ ৰাজপথত উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ হ'ল আৰক্ষী কনিষ্টবল। চানমাৰীত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি দিলে এজন লোকক। প্ৰতিবেশীৰে সামান্য তৰ্কাতৰ্কিতে পিষ্টল উলিয়াই ভাবুকি দিছিল কনিষ্টবল নিকুঞ্জ মেধিয়ে। নিশা ৰাজপথত শীৰ্ষ আৰক্ষী বিষয়াৰ দেহৰক্ষীৰ উদ্ভণ্ডালি। চানমাৰীত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি স্থানীয় একাংশ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল নিকুঞ্জ মেধি। ৰাজ্যত চলি থকা সান্ধ্য আইনৰ মাজতে মঙলবাৰে নিশা চানমাৰীৰ পিয়লি ফুকন ৰোডত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। সামান্য কথাতেই অনুপ শৰ্মা নামৰ স্থানীয় যুৱকজনৰে তৰ্কাতৰ্কি হয় চুবুৰীয়া নিকুঞ্জ মেধি নামৰ আৰক্ষী জোৱানজনৰ। তাৰ পিছতেই নিকুঞ্জ মেধি নামৰ জোৱানজনে ঘৰৰ পৰা নিজৰ আৰক্ষীৰ পোছাকযোৰ পিন্ধি আহি নিজৰ ছাৰ্ভিচ পিষ্টলেৰে অনুপ শৰ্মা নামৰ যুৱকজনক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। অকল ইমানতেই ক্ষান্ত নাথাকি স্থানীয় লোককো গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় আৰক্ষী জোৱান নিকুঞ্জ মেধিৰ বিৰুদ্ধে। লগে লগে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নিশাই চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱান নিকুঞ্জ মেধি। এজন আমাৰ ঘৰৰ ওচৰৰে তেওঁ নিকুঞ্জ মেধি, তেওঁ পুলিচত কাম কৰিছিলে। তো তেওঁ আহি পেলাই তাতে মোৰ নাম মেনশ্যন কৰি পেলাই কিবা কিবি কৈছিলে। মই সুধিলোঁ বোলো কিয় মোৰ নামটো কৈছে আপুনি। মই তেখেতক ক'লোঁ বোলে যে এনেকুৱা ধৰণৰ কথা হ'ব নালাগে, মানুহক যেনেকৈ এনেকৈ ব্যৱহাৰ নকৰিব। তেতিয়া কৈছে যে তই ৰখ, ইয়াতে মই আহি আছোঁ। তো তেওঁ ঘৰত গৈ পেলাই তেওঁ ড্ৰেছ এযোৰ পিন্ধিছে, লগত AK-47 লৈছে, লৈ পেলাই তেওঁ মোক মাৰিম বুলি মানে এটেম্প কৰিছিলে আৰু যে মোক গুলিয়াব। সম্প্ৰতি মহানগৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্তব্যৰত নিকুঞ্জ মেধিৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ আছে বহুকেইটা গোচৰ। 2014 বৰ্ষতো নিজৰ ছাৰ্ভিচ পিষ্টলেৰে এগৰাকী অটো চালকক ভৰিত গুলীয়াই জেলৰ ভাত খাইছিল নিকুঞ্জ মেধি নামৰ জোৱানজনে। কিন্তু কেনেদৰে তেনে মানসিকতাৰ এজন জোৱানৰ হাতত পুনৰ মাৰণাস্ত্ৰ তুলি দি কৰ্তব্য পালন কৰাই আছে অসম আৰক্ষীয়ে, তাকে লৈ এতিয়া ভিন্নজনে কৰিছে প্ৰশ্ন। নিকুঞ্জ মেধি 2014 চনত আপোনাৰ আমাৰ স্থানীয় দাদা এজনক নিপুল বেজবৰুৱা তেওঁক গুলিয়াইছিলে। তেওঁ ছাৰ্ভিচ পিষ্টলেৰে গুলিয়াইছিলে। তো সেই পিষ্টলৰ কেছ এটা অলৰেডি তেওঁৰ এটা চলি আছে। তেতিয়া একশ্যন সেই সময়ত লৈছিলে, তেওঁ জেল হৈছিলে তেওঁৰ। জেলৰ পিছত তেওঁ ওলাই আহিলে, ওলাই আহি পেলাই চাকৰি পালে, আকৌ চাকৰিত জইন কৰিলে। সকলোৱে বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষই কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক নিকুঞ্জ মেধি। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কোভিড হাস্পতালৰ গ্লাছৰ খিৰিকী ভাঙি পলাল কৰোণাক্ৰান্ত অপৰাধী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কেইঘণ্টামানৰ পিছতেই আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ সক্ষম হ'ল এটিএমত লুটপাট চলোৱা ডকাইত কিন্তু ক'ত সংঘটিত হ'ল এই ঘটনা চিকিৎসালয়ৰ পৰা পলাল কৰোণা আক্ৰান্ত অপৰাধী হুজাইৰ যোগীজান কোভিড হাস্পতালত এই ঘটনা কাকিৰ এটিএম লুটৰ ঘটনাত জড়িত থকাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কুখ্যাত অপৰাধী সাদ্দাম আলী চিকাৰ হৈছিল কোভিড-19ৰ ইয়াৰ পিছতে বুধবাৰে পুৱা যোগীজান কৰোণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সাদ্দাম আলীক কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱাৰ কেইবা ঘণ্টাৰ পিছতে অপৰাধীটোৱে চিকিৎসালয়ৰ গ্লাছৰ খিৰিকী ভাঙি পলায়ন কৰে মানে মোক এজন পুলিচে জনাইছে এজন কৰোণা ৰোগী কিন্তু সি চুৰ আমাৰ আপোনালোকে ইয়াতে ভৰ্তি কৰি গ'লো যিহেতু আমি ভিতৰত ডিউটি নকৰোঁ বাহিৰতে কৰোঁ মই আচ্ছা হ'ব আমাৰ ষ্টাফক সঞ্জয় গৈছে নে বোলে সঞ্জয় গৈছোঁ তেওঁলোকে ৰিচিভ কৰিছে অলপ পিছতে মোক ভিতৰৰ পৰা জনাইছে খিৰিকীৰে চিঞৰি যে হেৰিজন ৰোগীজন নাই কয় ৰেম্পৰে পিন্ধি এখন গ্লাছ মানে খুলি আছে খুলি গৈছে ভাঙি গৈছে এৰুৱাই পেলাইছে খুব সম্ভৱ সিফালেদি সি যাব পাৰে কিন্তু আগফালে আমাৰ ষ্টাফো থাকে পুলিচ থাকে CRP থাকে এইফালেদি সি যোৱা নাই ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত হুজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাম মন্দিৰৰ ভূমি পূজনক লৈ দেশবাসীৰ উৎসাহৰ ঢল ভূমি পূজনৰ লগত সংগতি ৰাখি ৰাজ্যৰ মন্দিৰে মন্দিৰে পূজা অৰ্চনা আৰু তেনে সময়তেই উলাহেৰে মুখৰ হ'ল অযোধ্যাত মূৰ্তিৰে ৰামায়ণক জীৱন্ত কৰা খনিকৰ ৰঞ্জিত মণ্ডলৰ শিলচৰৰ বাসগৃহ উৎফুল্লিত হৈ পৰিল ৰঞ্জিতৰ মাতৃ সৰস্বতী মণ্ডল শিলচৰত উৎসৱমুখৰ পৰিৱেশ উদুলি মুদুলি পৰিৱেশত পূজা অৰ্চনা পূজা পালন কৰি ৰং খেলি মিঠাই খুৱাই আনন্দ শিলচৰৰ ইটাখোলা ৰঞ্জিত মণ্ডলৰ বাসগৃহত এই আনন্দ ৰঞ্জিত মণ্ডলৰ মাতৃ সৰস্বতী মণ্ডলো আনন্দত আত্মহাৰা পুত্ৰৰ কৰ্মত গৌৰৱ অনুভৱ মাতৃ সৰস্বতী মণ্ডলৰ গৌৰৱান্বিত সমগ্ৰ শিলচৰবাসী উল্লেখ্য ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ এই ৰাম মন্দিৰত প্ৰাণ পাই উঠিল ৰাম কেৱল ৰামেই নহয় মূৰ্ত হৈ উঠিল ৰামায়ণত বৰ্ণিত প্ৰায় চৰিত্ৰ ৰাম মন্দিৰৰ এই নতুন ৰূপৰ সৈতে জড়িত হৈ আছে অসমৰ শিল্পী ৰঞ্জিত মণ্ডল ৰঞ্জিত মণ্ডলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰামায়ণৰ পুত্ৰাৰ্থী যজ্ঞৰ পৰা সীতাৰ শৰণলৈকে শিশু ৰামৰ পৰা কৈশোৰ যুৱকলৈ বিভিন্ন বয়সৰ চেহেৰা বা দৈহিক বৈশিষ্ট্যসমূহ বিগত 7 বছৰ ধৰি ৰঞ্জিত মণ্ডলৰ অশেষ প্ৰচেষ্টাত জীৱন্ত ৰূপ পাইছে বহুমূৰ্তিয়ে সেয়ে মাতৃ সৰস্বতী মণ্ডল আজি অত্যন্ত সুখী সাধারণ ঘরের ছেলে হয়ে যে আজকে অত দূর গেছে আমি ভাবতে পারিনি যে আমার ছেলে অত দূর যাইবে আমার মনে অনেক গর্ব আমি গর্বিত গত কয়েক বছর যাবৎ অযোধ্যাতে রামলালার সম্পূর্ণ যে রামায়ণ চরিত্রের যেগুলো ক্যারেক্টার রয়েছেন ওদের নির্মাণে উনি নিয়োজিত আছেন সেই রঞ্জিত মণ্ডল আমাদের গৌরব আমাদের পাড়ার ছেলে রঞ্জিত মণ্ডলের বাসাতে আমরা সবাই সমবেত হয়েছি এই আজকে ভূমি পূজন মাধ্যমে আজকে ওনার বাসাতে একটি ছোট প্রোগ্রাম আয়োজন করা হয়েছে শিলচৰ পৰা অনিল লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাম মন্দিৰৰ ভূমি পূজনক লৈ অযোধ্যাৰ লগতে অসমতো ব্যাপক উৎসাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰৰ পূজা অৰ্চনা কৰিলে ভক্তসকলে উজনিৰ পৰা নামনিলৈ মন্দিৰে মন্দিৰে দেখিবলৈ পোৱা হ'ল ৰামৰ পূজা অৰ্চনা पूरा देश रोमांचित हर मन दीपमय है বহু প্ৰতীক্ষাৰ অন্তত অযোধ্যাত সূচনা হ'ল এক নতুন যুগৰ
ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠিত হৈ যায় আজি দিনৰ 12:30 পৰা 12:40 ভিতৰত। আৰু এই সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত শ্ৰীৰাম মন্দিৰত যজ্ঞাহুতি দিয়া হয়। আনন্দ উল্লাসেৰে যজ্ঞাহুতিত অংশগ্ৰহণ কৰে বহুতে। আনহাতে কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক ভক্ত যজ্ঞানুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে অখিল ভাৰতীয় হিন্দু মহাসভাই মালিগাঁও স্থিত ৰাম মন্দিৰত পূজা অৰ্চনাৰ আয়োজন কৰে। 500 বছৰীয়া বিবাদৰ নিষ্পত্তি হোৱাৰ পিছত ৰাম মন্দিৰৰ ভূমি পূজনত উৎসাহিত হৈ পৰিছে ভক্তসকল। ইফালে ডিব্ৰুগড়তো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ ভাগৰে পৰা খনিকৰ জগন্নাথ মন্দিৰত চাকি বন্তি ধূপ ধূনা জ্বলাই শংখ দবাকাহে আনন্দেৰে মুখৰিত হৈছে। খনিকৰ জগন্নাথ মন্দিৰত বিজেপি কৰ্মকৰ্তাসকলে বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰৰ ভূমি পূজন সুকলমে পাৰ হ'বলৈ পূজা অৰ্চনা কৰে। দিনৰ ভাগত ডিব্ৰুগড় হনুমান মন্দিৰত যজ্ঞ কৰাৰ লগতে নানা মন্দিৰত মিঠাই টোপোলা আৰু বন্তিও উচৰ্গা কৰা হয়। বোকাখাত বাৰোৱাৰী পূজা মণ্ডপতো অনুষ্ঠিত হ'ল ৰাম পূজন। হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱৰ বাসগৃহতো ৰামৰ পূজা অৰ্চনা কৰা হয়। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ সৈতে সংগতি ৰাখি হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ জোৰাপুখুৰীস্থিত বাসগৃহতো পুৱাৰে পৰাই চলে ৰামৰ পূজা আৰু যজ্ঞ। উল্লেখযোগ্য যে 2016 চনত অযোধ্যাৰ পৰা অনা ৰামৰ প্ৰতিমূৰ্তি অস্থায়ী বেদীত অধিষ্ঠিত কৰাই বিধায়কগৰাকীয়ে এনেদৰে পূজা অৰ্চনা কৰাৰ অন্তত মন্তব্য কৰে। 500 বছৰৰ অধিক আমাৰ অযোধ্যাৰ ৰাজা ভগৱান তুল্য ৰামচন্দ্ৰজী আজি তেওঁৰ মন্দিৰৰ ভূমি পূজন হৈ আছে। এইটো এটা বিশাল কথা, কাৰণ নিজৰ মাতৃভূমিত নিজৰ জন্মভূমিত তেওঁৰ মূৰ্তি ভাঙি পেলাইছিলে। বাবৰ নামঘৰৰ মাটি, আমাৰ সত্ৰৰ মাটি তেওঁলোকে যি প্ৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি ৰাখিছে, মোৰ বিশ্বাস আমাৰ ধৈৰ্য সহ্যৰ বাবে আজি আমি সফল হৈছোঁ ৰাম জন্মভূমি আমি উভতি পোৱাৰ। সেই হিচাপে আমাৰ বিশ্বাস যে আমি সত্ৰৰ মাটি, আমাৰ মন্দিৰ মাটি যিবিলাক বেদখল কৰিছে, এই বাবৰৰ বংশধৰসকল যিসকল অসমতো বাস কৰি আছে, আমি সেইখিনি আমি মুক্তি কৰিব পাৰিম। জাগিৰততো দেখা গ'ল ভগৱান শ্ৰীৰামৰ পূজা অৰ্চনা। ব্যৱসায়ী তথা উদীয়মান একাংশ যুৱকে শ্ৰীৰামৰ পূজা অৰ্চনা কৰাৰ লগতে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। লগতে ইজনে সিজনক মিঠাই খুৱাই আনন্দত মতলীয়া হৈ পৰে। মঙলদৈতো একেধৰণে পূজা অৰ্চনা কৰা হয়। নৱনিৰ্বাচিত বিজেপিৰ সভাপতিসহ বিধায়ক সাংসদে পূৰ্ণাহুতি দিয়ে। মঙলদৈ বিধায়কৰ উদ্যোগত বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ পূৰ্ণযজ্ঞ আৰম্ভ কৰা হয়। উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিনন্দ শইকীয়াকে ধৰি বিজেপিৰ বহু কৰ্মী। ঢেকিয়াজুলিতো ৰাম সেনাৰ বৃহৎ বাইক ৰেলী উলিওৱা হয়। ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে আকাশ বতাহ। ঢেকিয়াজুলিত ৰাম সেনাৰ শোণিতপুৰ জিলা সমিতিয়ে 15 নং ঘাইপথত বৃহৎ বাইক ৰেলী উলিয়াই ভগৱান ৰামৰ ধ্বনিৰে মুখৰিত কৰি তোলে আকাশ বতাহ। নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হয় যজ্ঞ। নলবাৰীৰ খাৰজাৰা দুধনাথ আশ্ৰমত কৰা হৈছে এই যজ্ঞ। এক ঐতিহাসিক বিজয় আৰু ৰাম মন্দিৰৰ সকলো কাৰ্যসূচী শান্তিৰে পাৰ হোৱাৰ কামনাৰে আয়োজন কৰা হৈছে এই যজ্ঞ। এই যজ্ঞত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত উপসভাপতি জয়ন্ত মল্ল বৰুৱাও। আজিৰ এই অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে, কিন্তু চৰকাৰে বান্ধি দিয়া সামাজিক দূৰত্বৰ ব্যৱধান দেখিবলৈ পোৱা নগ'ল। ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱসকলেও মংগল কামনা কৰি বটদ্ৰৱা থানত বন্তি প্ৰজ্বলন কৰি নাম কীৰ্তন কৰে। বটদ্ৰৱা থানৰ দুপৰীয়া প্ৰসংগৰ পাছত ঠিক 12 বজাৰ লগে লগে গুৰুজনাৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষৰ তলত সমবেত হৈ এগছ বন্তি প্ৰজ্বলন কৰি জয় শ্ৰীৰাম ধ্বনি দিয়ে। লাল গণেশৰ জ্যোতিকুচিটো একে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জ্যোতিকুচিটো ৰামক স্মৰণ কৰি পূজা অৰ্চনা কৰা হয়।
উপস্থিত থাকে শ্ৰী বিধান চন্দ্ৰ দেৱৰাই, বিশ্ব হিন্দু পৰিষদৰ সহ সম্পাদক শ্ৰী কৃষ্ণ কুমাৰ সিং, শ্ৰী মুনীন্দ্ৰ ডেকা আৰু দেৱাশিষ ঘোষ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খবৰৰ ধাৰা অব্যাহত থাকিব। তাৰ পূৰ্বে সময় হ'ল পুনৰ আন এটি চমু বাণিজ্যিক বিৰতিৰ। প্ৰচণ্ড গৰম, বৰ্ধিত তাপমানে অসহ্যকৰ কৰি তুলিছে ৰাজ্যবাসীক, আৰু ইয়াৰ মাজতেই আঞ্চলিক বতৰ বিজ্ঞান বিভাগে ব্যক্ত কৰিছে বৰষুণৰ সম্ভাৱনা। উৎকট গৰমে দহিছে ৰাজ্যবাসী। অসহ্য গৰমত জ্বলা-কলা খাবলগীয়া হৈছে ৰাজ্যবাসীয়ে। উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বজাৰত বৃদ্ধি পাইছে শীতল পানীয় নাৰিকলৰ পানীৰ সমাদৰ। সোমবাৰৰ দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমান আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। মঙলবাৰে কিছু হ্ৰাস পাইছিল যদিও বুধবাৰে পুনৰ ৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে তাপমানে। ইফালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ দাবী, অহা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। অৱশ্যে গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত আকাশ মেঘাচ্ছন্ন হৈ থাকিলেও বৰষুণ হোৱাৰ সম্ভাৱনা কম। আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। কাছাৰ জিলাৰ সোণাইৰ কাজিদহৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ঘৰৰ খিৰিকী ভাগি এক ৫ মাহৰ কণমানিক অপহৰণ কৰি লৈ যায় অস্ত্ৰধাৰী দলে। কণমানিৰ মুক্তিৰ বাবে ১০ লাখ টকা দাবী কৰিছে দুৰ্বৃত্তৰ দলটোৱে। নিশা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ কাজিদহৰ ২য় খণ্ডৰ দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তিৰ ঘৰত অস্ত্ৰধাৰী দলে খিৰিকী ভাঙি তেওঁৰ ৫ মহীয়া কণমানি শিশু ধ্ৰুৱজ্যোতি নাথক অপহৰণ কৰি লৈ যায়। পিছত অপহৰণকাৰী দলটোৱে ফোনেৰে কণমানিটোৰ মুক্তিৰ বাবদ ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰে। এই ঘটনাৰ পাছতেই শোকত ভাগি পৰিছে কণমানিটোৰ পিতৃ মাতৃ সহ পৰিয়াল। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কাছাৰ জিলাত। আনহাতে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস। আৰক্ষীয়ে অপহৰণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বাচ্চারা কিডন্যাপ হয়েছে রাত্রে, মার সোয়াদ বাবার সোয়াদ মধ্যে থেকে নাই, রাত্রে হঠাৎ ১২টার থেকে ২টার মধ্যে বাচ্চাটা মানে কিডন্যাপ হয়েছে। এই জানালাটা ভাঙ্গিয়া ঢুকছে, ঢুকার পরে কিডন্যাপ হয়েছে। এটা এরপরে তো এটা টালা ভাঙ্গিয়া বাইরেছেন, তারা গেটটা খুলিয়া বেরিয়ে গেছে। এরপরে তো আর তত্ত্বকাতকি খবর চলে। সকালে পুলিশ আইসুন, তারা ইনফরমেশন খোঁজা গেছে, এখনও কিছু জানান না। গুৱাহাটীৰ খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। এই অভিযানত জব্দ কৰা হয় এটা 7.65 mm পিষ্টল। জব্দ কৰা হৈছে 8 জাই সক্ৰিয় গুলী। আটক কৰা হয় 2খন গাড়ীসহ 6টা মাৰণাস্ত্ৰ সৰবৰাহকাৰীক। খানাপাৰা পশু চিকিৎসালয়ৰ সন্মুখত জব্দ কৰা হয় পিষ্টল। ধূপধৰাৰ পৰা সোণাপুৰলৈ গাড়ীলৈ গৈ আছিল সৰবৰাহকাৰীকেইটা। গুৱাহাটীৰ খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। 6 সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। সমাগত স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিভিন্ন স্থানত তালাচী অভিযান কটকটীয়া কৰি তোলা হৈছে, আৰু তেনে সময়তেই মাৰণাস্ত্ৰসহ এই 6 সৰবৰাহকাৰীক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। দুটা ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে লেবাননৰ ৰাজধানী বেইৰুট। এটা বন্দৰত অন কেমেৰা সংঘটিত হ'ল এই ভয়ংকৰ বিস্ফোৰণ। প্ৰচণ্ড বিস্ফোৰণত প্ৰায় ১/২ শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে সহস্ৰাধিক লোক। দুটা ভয়ংকৰ বিস্ফোৰণে কঁপালে লেবাননৰ ৰাজধানী বেইৰুট। এটা বন্দৰত অন কেমেৰাত সংঘটিত হ'ল এই ভয়ংকৰ বিস্ফোৰণ। মঙলবাৰে বিয়লি সংঘটিত হোৱা এই বিস্ফোৰণত নিহত হয় অতি কমেও ৭৮ জন লোক। আহত হয় প্ৰায় ৪,০০০ লোক।
বিস্ফোৰণৰ পিছতেই ধ্বংসস্তূপত পৰিণত হয় সমগ্ৰ অঞ্চলটো। চকুৰ সন্মুখতেই ভয়ংকৰ বিস্ফোৰণ হোৱা দেখি আতংকিত হৈ পৰে জনতা। দ্বিতীয়টো বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে প্ৰচণ্ড শব্দৰে সমগ্ৰ অঞ্চল কঁপাই তোলাৰ লগতে বেলুন আকাৰত আকাশলৈ উঠিছিল ধোঁৱা, জুই আৰু পানী। বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ 10 কিলোমিটাৰ নিলগৰ অট্টালিকাৰ আইনা ভাঙি পৰাটোৱে প্ৰমাণ কৰিলে কিমান ভয়ানক আছিল এই বিস্ফোৰণ। এই বিস্ফোৰণৰ কম্পনৰ প্ৰাবল্য আছিল প্ৰায় 3.3 প্ৰাবল্যৰ এটা ভূমিকম্পৰ সমান। লেবাননৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি এটা গুদামত কেইবাবছৰ ধৰি পৰি আছিল 2750 টন এমনিয়াম নাইট্ৰেট। বিমানবন্দৰৰ সমীপত হোৱা এক অগ্নিকাণ্ডৰ ফলত গুদামটোলৈ জুই সম্প্ৰসাৰণ ঘটি বিস্ফোৰণ ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথৰ এগৰাকী কৰোনা আক্ৰান্ত যুৱতীৰ এটা ভাইৰেল অডিঅ'। যুৱতীৰ অডিঅ' ক্লিপ ভাইৰেলৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যৰ স্বাস্থ্য বিভাগত। কিন্তু কি আছিল ভাইৰেল অডিঅ' ক্লিপটোত? এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই সামৰিছোঁ আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ। বাচ্চাটো নিজে নিজে ডেলিভাৰী হৈ গৈছে। দুগৰাকী নাৰ্ছ অহাৰ পাছত কি কৰিছে, বাচ্চাটো ডাইৰেক্ট কাটি আমাৰ মায়ে গা ধুবলৈ গৈছিলে, তেজেৰে দুটুৰি পুটুৰি কৰি পেলাই কি কৰিছে, আমাৰ মাৰ বেডতে পেলাই দিছে। আৰু মা ইফালে কভিড পজিটিভ। বিশ্বনাথৰ কভিড ৱাৰ্ডত নৱজাতকক কভিড পজিটিভৰ বিচনাত থোৱাক লৈ অব্যাহত আছে উত্তেজনা। আমাৰ মাৰ বেডতে পেলাই দিছে, মা ইফালে কভিড পজিটিভ। ঘটনাৰ তদন্ত কৰিব যুটীয়া স্বাস্থ্য সঞ্চালকে। আনহাতে ঘটনাক লৈ দায় কৰা মন্তব্য মহকুমা স্বাস্থ্য বিষয়া। আচলতে সেই মানুহগৰাকী একেবাৰে এনিমিক আছিলে, 4.5 হিমোগ্ল'বিন আছিলে। আমাৰ ইয়াতে কভিড পজিটিভ হোৱাৰ কাৰণে কভিড হস্পিটেললৈ লৈ আহিলে, ইয়াত ট্ৰিটমেণ্ট চলি আছিলে। ডেলিভাৰী হোৱাৰ সময়ত বেবীটো যে ইখন বিচনাত থ'লে সেইটো তেওঁলোকে জানি শুনি থোৱা নাছিলে। যিখন বিচনা খালী পালে সেইখন বিচনাতে থৈ দিলে। সেইখনটো লেতেৰা পেতেৰা হৈ গ'ল, ব্লাডেৰে ভৰ্তি হৈ গ'ল, তাই থ'ব ক'ত এতিয়া? বিশ্বনাথ চাৰিআলি কভিড কেয়াৰ চিকিৎসালয়ত মঙলবাৰে পুৱা এগৰাকী কভিড পজিটিভ প্ৰসূতিয়ে চিকিৎসক নাৰ্ছ অবিহনে জন্ম দিছিল সন্তান। কাষৰ বিচনাতে থকা এগৰাকী কভিড পজিটিভ যুৱতীৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰাত পোহৰলৈ আহিছিল ঘটনাটো। পোহৰলৈ আহিছিল PPE কিট পৰিহিত নাৰ্ছে তেজেৰে লুতুৰি পুতুৰি নৱজাতকটিক কভিড পজিটিভ ৰোগীৰ বিচনাত থোৱাৰ কথা। ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে বিশ্বনাথৰ উপায়ুক্তই। উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ঘটনাৰ তদন্ত কৰিব বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে। জিলা উপায়ুক্তই মোক লিখিতভাৱে একো দিয়া নাই এতিয়ালৈকে, বা আমাৰ স্বাস্থ্য বিভাগৰ ওপৰ মহলৰ পৰাও কোনো তেনেকুৱা নিৰ্দেশ দিয়া নাই। তথাপিও মই DC ছাৰে মুখেৰে কৈছে যে আপুনি এটা ভাৰ্বেলি ইনষ্ট্ৰাকশ্যন দিছে যে আপুনি এইটো তদন্ত এটা কৰক। সেইটো মই ছাৰে নক'লেও মই নিজাববীয়াকৈ এইটো কৰিমেই। আনহাতে ঘটনাক লৈ বিৰূপ মন্তব্য কৰে মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে।